তমন্না মহন্ত। এগৰাকী 20 বছৰীয়া যুৱতী তমন্না, যাৰ প্ৰতিভা দেখি আপুনিও অভিভূত হ'ব। কুলেন মহন্ত আৰু ৰীতা মহন্তৰ কন্যা তমন্না, যি গুৱাহাটী মহানগৰীৰ ভেটাপাৰা অঞ্চলৰ বাসিন্দা। বিশেষভাৱে সক্ষম এইগৰাকী যুৱতীয়ে শিশু সাৰথীৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে শ্ৰীগালৰ যোগেদি NSDত একাধিকবাৰ নাটক পৰিৱেশন কৰিছে আৰু দিব্যাংগ নাট বিদ্যালয়ৰ পৰাও বিভিন্ন মঞ্চত নাট পৰিৱেশন কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হৈছে। অৱশ্যে তমন্নাৰ পিতৃ মাতৃৰ এক ডাঙৰ চিন্তা আছিল তমন্নাৰ চিকিৎসাক লৈ। বহু সময়ত শাৰীৰিক অসুস্থতাৰ বাবে জীৱনৰ সৈতে যুঁজ দিবলগীয়া হোৱা তমন্নাক দেখি যে নেদেখাজনৰো কিছু মৰম উপজিল। তমন্নাৰ ওচৰলৈ দেৱদূত হৈ আহিল অসমৰ এটি আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন সদিচ্ছা। সংগঠনটোৰ দ্বাৰা অনুষ্ঠিত কৰা নাৰী দিৱসৰ এটি অনুষ্ঠানলৈ আমন্ত্ৰিত হোৱাৰ পিছতেই SRDৰ পৰিচালক সঞ্চালক অসম গৌৰৱ বঁটা প্ৰাপক সমাজকৰ্মী বিশিষ্ট উদ্যোগী অনুপম ডেকাই সদিচ্ছাৰ যোগেদি তমন্নাৰ চিকিৎসাৰ বাবে আগবঢ়ালে 50,000 টকাৰ মাননি। 3 এপ্ৰিল তাৰিখে তমন্নাৰ বাসগৃহত উপস্থিত হৈ সদিচ্ছাৰ উপদেষ্টা প্ৰণয় বৰদলৈ, সভাপতি মনালিছা বৰুৱা, সম্পাদক ময়ূৰী দত্তকে প্ৰমুখ্য কৰি আন আন বিষয়ববীয়াসকলে তমন্নাৰ চিকিৎসাৰ বাবে উক্ত ধনৰাশিৰ এখন চেক তমন্নাৰ মাতৃ ৰীতা মহন্তৰ হাতত অৰ্পণ কৰে। তমন্নাৰ চিকিৎসাৰ বাবে আগবঢ়োৱা এই সাহায্যৰ বাবে মাতৃ ৰীতা মহন্তই আৱেগিক হৈ সদিচ্ছাক ধন্যবাদ জ্ঞাপন কৰে। মোৰ নাম ৰীতা মহন্ত, মোৰ ছোৱালী তমন্না মহন্ত। সদিচ্ছা গ্ৰুপৰ পৰা তাই বেমাৰৰ চিকিৎসাৰ কাৰণে 50,000 টকা আগবঢ়াইছে। তেওঁলোকক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ভগৱানে যেন তেওঁলোকক সদায় ভালে ৰাখে। তমন্না happy? Are you happy? Okay. আনহাতে সদিচ্ছাৰ সভাপতি মনালিছা বৰুৱাই এই সন্দৰ্ভত কয়, পনাৰী আৰু শিশুৰ হৈ বহু কাম কৰি অহা সদিচ্ছাৰ সমাজ তথা মানুহৰ প্ৰতি এনে দায়িত্ববোধে ক্ৰমাৎ সমগ্ৰ অসমবাসীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ ধৰিছে। ভৱিষ্যতে সমাজৰ হকে এনেধৰণৰ কাম কৰি যাবলৈ সদায় প্ৰস্তুত। সদিচ্ছাজি তামান্নালে 50,000 টকা এটা তামান্নাৰ চিকিৎসাৰ বাবে আগবঢ়াইছো। আচলতে আমাৰ মহিলা দিৱস পাতিছিলো। মহিলা দিৱসৰ দিনাখন তামান্না আমাৰ অনুষ্ঠানত আছিলে আৰু আমাৰ অনুষ্ঠানতে চিফ গেষ্ট হিচাপে গৈছিলে SRD গ্ৰুপৰ স্বত্বাধিকাৰী অনুপম ডেকা। তাত যিহেতু আমি গম পাইছিলো তামান্নাৰ মানে চিকিৎসাৰ বাবে 50,000 টকাৰ প্ৰয়োজন হৈ আছে, তেতিয়া অনুপম ডেকাই তেতিয়াই কৈছিলে যে সেই পইচাখিনি তেখেতে বহন কৰিব 50,000 টকাটো। আৰু অনুপম ডেকাই সেইদিনা মোক ফোন কৰিলে আমাৰ সদিচ্ছালে যে এই পইচাটো সদিচ্ছাক দিব আৰু সদিচ্ছাৰ যোগেদি তেওঁ বিচাৰিছে যে তামান্নাৰ চিকিৎসাটো পইচাটো আমি দিওঁ। গতিকে এই আমি অনুপম ডেকা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, কাৰণ আমি এইখিনি কৰিব পাৰিছোঁ তেখেতৰ কাৰণে। আৰু তামান্নাৰ এই পইচাৰে যাতে তামান্নাৰ চিকিৎসা সুকলমে হয় তাৰ বাবে আশা কৰিছোঁ। ভালদৰে থাকিবা, ভালদৰে হেৰি হ'ব সেইটোৱে ভাবিছোঁ। আৰু সদিচ্ছা কিমান দিনৰ পৰা আপোনালোকে সদিচ্ছাৰ হৈ কাম কৰি আছে আৰু কেনেকুৱা ধৰণৰ কাম কৰিছে? আমি সদিচ্ছাৰ 6 বছৰ হ'ব হ'ল, এইবছৰ অক্টোবৰ 6 বছৰ ধৰি দিব। আৰু সদিচ্ছাই আমি বিশেষকৈ মহিলা আৰু শিশুৰ ওপৰত কৰি আহিছোঁ। মহিলাৰ মানসিক স্বাস্থ্য, মানসিক হেল্থ, স্বাৱলম্বী এইবোৰৰ ওপৰত আৰু শিশুৰ ওপৰতো আমি কৰি আহিছোঁ। গতিকে এই গোটেইখিনি মিলাই পেলাই আমাৰ যিটো আমাৰ লক্ষ্য আমি কৰিব পাৰিছোঁ তামান্নাৰ যোগেদি এইটো দি পেলাই আমাৰ এটা আমি যিখিনি কৰিছোঁ তাৰ ভিতৰত এইটো অন্যতম এটা বুলি মই ভাবোঁ। আৰু তামান্নাৰ দৰে বিশেষভাৱে সক্ষম যিসকল শিশুৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে আপোনালোকে কৰিছে, ইয়াৰ আগতেও কাৰোবাৰ কাৰণে কৰিছিলে নেকি তেনেকুৱা? হয়, আমি কৰি আহিছোঁ। আমি HIV ল'ৰা ছোৱালীখিনিৰ কাৰণেও কৰিছিলোঁ, বহুতখিনি কৰিছিলোঁ। তেখেতসকল তাহাঁতৰ মাজত বহুতখিনি হেৰি কৰিব বিচাৰিছোঁ। আৰু স্কুল কলেজবোৰতো কিছুমান এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীক পাইছোঁ, ব্লাইণ্ড স্কুলত আমি কৰিছোঁ এনেকৈ।
ইমানখিনি পাৰো কৰিছো আৰু বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ কাৰণে আমি যথেষ্টখিনি কোনো জেগাত সময় সুবিধা উলিয়াই কৰি আহিছো নিউজ এক্সপোৰ্ট মাছমি নিউজ